বিকাশ যাত্ৰালৈ বৰাকত মুখ্যমন্ত্ৰী লোকসভা নিৰ্বাচনৰ পূৰ্বে একাধিক প্ৰকল্পৰ উদ্বোধন আধাৰশিলা খালিস্তানীৰ ভাবুকিলৈ ভয় নকৰে মুখ্যমন্ত্ৰীয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে বৰাকত জনতাৰ কাষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কাছাৰ কৰিমগঞ্জত কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ লগতে আন কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰেৰে গৈ শিলচৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে উদ্বোধন কৰে কাছাৰ কেঞ্চাৰ কেয়াৰ হাস্পতাল 265 কোটি টকাৰে ৰাজ্য চৰকাৰ আৰু টাটা ট্ৰাষ্টে নিৰ্মাণ কৰা কেঞ্চাৰ কেয়াৰ হাস্পতাল উদ্বোধন কৰাৰ লগতে অমৃত আঁচনিৰ অধীনত 178 কোটি টকা ব্যয়েৰে শিলচৰ পানী যোগান প্ৰকল্প উদ্বোধন কৰে এই প্ৰকল্পৰ সংযোজিত আন এটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে বৰাক ভেলীৰ কাৰণে বিশেষকৈ কাছাৰ জিলাৰ কাৰণে এটা প্ৰাপ্তিৰ দিন কাছাৰ কেঞ্চাৰ কেয়াৰ হস্পিটাল 265 কোটি টকা খৰচ কৰি ৰাজ্য চৰকাৰ আৰু টাটা ট্ৰাষ্টে নিৰ্মাণ কৰি উলিয়াইছে আজি আমি সেই সুন্দৰ হস্পিটালটো কাছাৰ আৰু বৰাক উপত্যকাৰ কেঞ্চাৰ ৰোগীসকলৰ কাৰণে আমি আজি উৎসৰ্গা কৰিছোঁ ইয়াৰ পিছতে মুখ্যমন্ত্ৰী যায় কৰিমগঞ্জলৈ কৰিমগঞ্জ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে 613 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব চিকিৎসা মহাবিদ্যালয়খন 30-40 দিনৰ ভিতৰতে চিকিৎসা মহাবিদ্যালয়খনৰ কাম আৰম্ভ হ'ব চিকিৎসা মহাবিদ্যালয়খনৰ লগতে আন কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে বৰাকত একেদিনাই 2000 কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাটো অভিলেখ বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ ছাৰদৰে থাকে সিদ্দিক আহমেদ কমলাক্ষ দে পুৰকায়স্থ সাংবাদিকৰে হোৱা বাৰ্তালাপত খালিস্তানীৰ ভাবুকি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় তেওঁ খালিস্তানীলৈ ভয় কৰা নাই খালিস্তানীক লৈ ইমান কিয় ভয় খাই আছে বাবা তইহে ভয় খোৱা দেখিলো হেডনিক মুখ দিছে ভয় তই খাই আছ দে কৰিমগঞ্জৰ কাৰ্যসূচীৰ পিছতে পুনৰ শিলচৰলৈ উভতে মুখ্যমন্ত্ৰী শিলচৰ লক্ষীপুৰতো একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে লক্ষীপুৰৰ লাবক খেলপথাৰত এখন জনসভাতো অংশ লয় মুখ্যমন্ত্ৰীয়ে ইয়াতে প্ৰায় 730 কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰে 53খন বাগানৰ বাবে এম্বুলেন্সো আগবঢ়াই মুখ্যমন্ত্ৰীয়ে অংশ লোৱা জনসভাত প্ৰায় 40,000 লোকে অংশগ্ৰহণ কৰে ডেভেলপমেণ্টৰ কাম আৰম্ভ হৈছে কৰিমগঞ্জত মেডিকেল কলেজ শিলচৰত কেঞ্চাৰ কেয়াৰ হস্পিটাল লক্ষীপুৰত ডিষ্ট্ৰিক্ট হস্পিটাল অসমমালা ৰাস্তা ৱাটাৰ ছাপ্লাই স্কিম আজি বৰাক ভেলীত প্ৰথমবাৰৰ বাবে এটা দিনতে 2000 কোটি টকাৰ কাম আৰম্ভ হৈছে নহলে শুভ উদ্বোধন হৈছে আজিৰ এই সুন্দৰ দিনটোত মই বৰাক উপত্যকাৰ ৰাইজক অভিনন্দন জনাইছো আৰু ভৱিষ্যতেও বৰাক উপত্যকাৰ উন্নয়নৰ বাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিছো শিলচৰৰ পৰা আহাদুল আহমেদ আৰু কৰিমগঞ্জৰ পৰা মিশ্ৰ দত্তৰ ৰিপৰ্ট NKTV+